হয় দে জান বিৰাট ভাল লাগছে থাকি আমাৰ আগত দুখ হৈ যায় তই পাৱা নাই নেকি তোৰ ঘৰত লেট্ৰিন নাই নেকি নৰেন্দ্ৰ মোদী দিয়া লেট্ৰিনটো আছে না নাই থাকাতটো আছিল ৰ লেট্ৰিনটো আছে বাৰু থাকিলে ঐ গৰমত একো ভাল নালাগে নদীৰ পাৰত বহি মজা ল'ম দে গৰমত পানীৰ মাজত গৰমত ফেনৰ তলত গৰমত এতিয়া আকৌ গাঁৱৰ পাগলা হৈছি এই গৰম এই ঠাণ্ডাতে আমি নাযাম এতিয়া আৰু ক'তো অলপ ভাগৰ লাগছে জিৰাব লাগিব সেই এইগিলা অটো চলোৱা বিৰাট কষ্ট হয় কালো বাবা হেৰি কৰাচোন মোৰ অলপ মাৰা লাগা আছিল যচো মেংগো মই এতিয়া মেংগো বেপাৰ আছো নহয় যাওঁ মেক্সাই গাড়ীখন লৈ মেংগোকে উঠাই লৈ আহোঁ ঘণ্টাত তেল মাৰি লাভ নাই মেক্সাই মোক এতিয়া মোৰ বিৰাট ভাগৰ লাগছি মই এতিয়া ঘুমাম মই আৰু ক'তো মাল ফল টানিব যাব নোৱাৰো তই কান্ধতকে পাৰা চাইকেলত পাৰা আনগে যা কালো বাবা হেৰি চিন্তা কৰিব নালাগে মেক্সাই মই ভাড়া দিম ভাড়া চিন্তা কৰিব নালাগে যচো লৈ যাওঁ খালি মোক মালটো আনি কিবাকে সেই ধমধমা চকত নমাই দিলেই হ'ল মই তাৰ পৰা আৰম্ভ কৰি দিম আৰু হ'ব তেল মাৰিব নালাগে মিঠাতেলৰ বহুত দাম বৰ্তমান আকৌ বাঢ়ছি গতিকে মোক মিঠাতেল মহা মাৰি লাভ নাই এনেই তেল মহাই খৰচ হ'ব মই নাযাওঁ মোক যদি এতিয়া ঘিউ দিও মালিচ কৰা নহয় তথাপিও মই নাযাওঁ মোৰ বিৰাট ভাগা মই ঘুমামেই এতিয়া তই দেৰি কেনে হ'ব মই ক'ত গাড়ী পাম মই ভাবলো তোৰ খালি আছে তখনকে লৈ যাওঁ মেংগোকেইটা আনি ধমধমা চকত নমাই বিক্ৰী কৰা আৰম্ভ কৰোঁ এতিয়া তই যদি নাযাওঁ মই কেনেকৈ আনো কচোন তই যেনকে নাই সেনকে থাকে যা এনেই মিছাতে হালা কৰি মোৰ মাথাটো গৰম নকৰিবি এনেই কিবাকে ভাল লাগি আছে মানে মই কিবাকে বিছনাখন ল লাগি আছে মিছা মাথা মাৰি আছে আহিকেনে যা গেৰেজত গাড়ীখন সোমাই থওঁ নেকি থাকে পিছত সোমাম মই আগে টোপনি মাৰি লওঁ মেক্সাই কালো তই মোক চিনি পোৱা নাই হ'ব পাৰে তোৰ নাম কালো কিন্তু মই হলো মস্ত চালো কোনোবা দিনা গাড়ীয়ে আৰু মানুহে একেলগে গায়ব হৈ যাবি বিচাৰিয়ে নাপাবি তাৰ গাড়ী লৈ তাৰ লেভেল নাচাই এতিয়া মই ভাবছিলো মাথাতকে আনিলে মানুহ গম পাব মোৰ গছৰ আম হৰিছে তাৰ গছৰ আম হৰিছে বুলি মই ভাবলো গাড়ীখনত লৈ আহিলি ধমধমা চকত বেছি গেলি কোনো গম নাপালে হয় এতিয়া যদি মই মাথাত আনিব লগা হয় মেক্সাই গাঁৱৰ মানুহে ভাবো ই আম ক'ত পালা গাছ চেকিং কৰিলেহে গম পাব মই যে মাৰি দিছো সেই মেক্সাই এই কলিতাক ক'ৰ পাই ক'ত আনি থলাকেই কলিতা আছিল ক'ৰ ওপৰৰ মানুহ এতিয়া কলিতাক বনাই দিছি একে চিকিউৰিটি গাৰ্ড গেটমেন কেইটা দিনত মানুহ আহে হিচাপ কৰ কেইটা ওলাই যায় হিচাপ কৰ বন্দুকডাল দিছি চুৰ গুণ্ডা আহিলে গুলিয়াব দিছি চুৰ গুণ্ডা কৰবাই আহিব আৰু আহিলে কি মই গম পাম নেকি গুৱাহাটী পাৰ হৈ যাব আজি পাহিও আহি পোৱা নাই ইমান দেৰি কৰিছি তাইও কিয়াবা অহা নাই আজি নাহেয়ে নাহিলে আজি মই জ্বালা উঠব আৰু গদাই গেটমেনে কৰ ভিতৰৰ কাম কৰ আকৌ ছাৰ আহিলি ছাৰক আৰু বা কি কি যোগাৰ ধৰিব লাগে গুড মৰ্ণিং ছাৰ আহিলে কইতা আহিলো দে কিবাকে কইতা মই চিকিউৰিটি গাৰ্ড লাগে বুলি ইয়াৰ পৰা লিখি পঠাইছো এতিয়া আমাৰ এছপি ছাৰে যদি চিগনেচাৰটো মাৰি দেয় চিন্তা কৰিব নালাগে দেই তোৰ জেগাতে বেলেগ চিকিউৰিটি গাৰ্ড আহিব তই ওপৰ লেভেলৰ মানুহ ওপৰ লেভেলতে থাকিব পাৰিবি ছাৰ নালগে হ'ব দে কৰিলিয়ে হ'ল আৰু চাকৰি কৰা কথা আৰু এতিয়া যি দিয়ে চৰকাৰে তাকেইতো কৰিব লাগিব চিকিউৰিটি গাৰ্ড দিলে চিকিউৰিটি গাৰ্ডে কৰিব লাগিব ভিতৰৰ কাম দিলে ভিতৰৰ কামে কৰিব লাগিব এতিয়া যিটো দিছে চৰকাৰে তাকে কৰি আছো আৰু কৰিলিয়ে হ'ল আৰু তাতে কি লাগা লাগি আছে হ'ব দে কইতা বুজি পাইছো মোক তাৰমানে শুনিছে আৰু লাজ দিছে আৰু তাৰমানে তই ইমান দিন তাতে থাকলি এতিয়া আকৌ ঘপকে চিকিউৰিটি গাৰ্ড দি দিলো মই মোক বেয়া পাই লাভ নাই এতিয়া চৰকাৰৰ পাই অৰ্ডাৰ আহিছে এতিয়া আমি মানুহে তিনজনৰ পাই যদি চিকিউৰিটি গাৰ্ড দিব পাৰে লেডিজ টোকটো দিব নোৱাৰোৱে তোকেই দিব লাগিল গতিকে এতিয়া কি কৰিবি এতিয়া মই ওপৰত লিখি দিছো আৰু পুলিচ লাগে বুলি আমাৰ থানাত এতিয়া কি কৰে আহিলেতো ভালেই নাই মই কিয় বেয়া পাম কইতা বেয়া পোৱা নাই যদি মই এটা কাম দিওঁ কৰচোন এতিয়া মই আহি থাকোঁতে দেখা পালোঁ কিন্তু গাড়ীখন এতিয়া আৰু নাৰাখিল নহয় ধুনীয়া ৰাস্তাৰ কাষত ধুনীয়াকে আম লৈ বহি আছে তই হেৰি কৰচোন 2 কেজিমান আমকে লৈ আজি আমকে খাওঁ যা বতৰো ভাল ছাৰ 2 কেজি 5 কেজি মানে লহো দে ঘৰতো লৈ যাব আপুনি অলপ যাওঁতে কইতা যা পিছে লৈ খাব লাগিব যা হাতে কিবা খাওঁ লাগি আছে ঘৰৰ পৰা অহাৰ পিছৰ পাই টেঙাকে খাওঁ যা অলপ মিঠা চাহ আনবি বেছি টেঙা চাহ নানবি আকৌ ছাৰ পইচাটো নিদিলে যে গম পাইছো মেক্সাই বাটটো মোৰ পিছফাল দিয়ে যাব কি মজা ৰেষ্টুৰেণ্টৰ আগত মেক্সাই মই আম বেচিম এতে মাল বেচিম এতেই বহি খাম আজাদি আই পেপচি আজি 4-5টা যাব মেক্সাই আম ভালকে পকাই নাই ৰং মাৰি আনছো মই কালাৰিংকে গম নাপাই যাতে কি মজা বিজনেছ এইটো 1 টকা পইচা খৰচ কৰিব নালাগে ৰাতি যা গাছৰ পৰা আম পাৰ অলপ কালাৰ মাৰি দি বাছ মেক্সাই ই মোৰ নিচে দেখাত না মই তাৰ নিচে দেখাত একো ধৰিবই নোৱাৰি মোৰ মাই চেম দেখা নেই একে দেখা যায় জৰুৱা ফিল্ম মজা হ'ল আমাৰ গাঁৱত এটা ধুমকলাও আছে কিন্তু এনেকুৱা একে চেম দেখাত না সিয়ে মেক্সাই ধৰিবই পৰা নাই ই একে কলা চচমা মাৰি ফিটিং হৈছেতো গমেই নাপাওঁ দাদা আম লাগব না কি কৈছা যাবা দিছা এই বইনেৰ বুটাক
মই এনে হানাই তোৰ আম নিকিনিলেও মই ৰেষ্টুৰেণ্টত যাব পাৰিম মোক এটা যাব নিদিবি তই অ হসি যা সেই হেন্দালে এই কলাডালে মোৰ বেছিতে কেনকে মই কেনকে বুজাম কিবা কলি কিবা শুনব এই ভজা এই অ তো ঘৰত যায় যা আম দিন নালগে যা মই ঘৰত দিম যা কি 5 কেজি নিম হাই এমান নালগে আমি দুইজন হে চলি পলি নাই কোনো হ্যাঁ এই 2 কেজি নিলে হৈ যাব আমাৰ এই 1 কেজি তাই মারব 1 কেজি মই মারিম আর এটা দুটা লৈ যাম হইছে হইছি ই মেক্সাই মাথা গরম করব মরিটা ওই তই আম নিবি না কি না যদি লৈ যা যা আর নেনা যদি ঘৰত যা মই পিছত আম লৈ যাম না ঘৰত হেই মই জামানা নাইছো মই আম নিবেছো আম মই যাম কি কৰিম জামানি খেনে ঘৰত আছে লাগি লৈ ভি যায় মেক্সাই কিবা খং উঠো এই ৰেষ্টুৰেণ্টৰ ৱালত মাথা মাৰি মাথা ফালি ফেলাম মই তথাপি এই ভৈয়া মানুহৰ লগত মই বেপাৰ কৰিব নোৱাৰো মেক্সাই কৈছো লাগি লৈ যা ও বনে পুটাকে যাম হেন যাবা দিছি মোক এই নালগে তোৰ ঘণ্টা মই বেলেগ জাগাত পাই নিম আম খুজি আছো যাম নিবা কবি কৰ কি নিবা কবি ও তোৰ যদি নেৰা নাই আৰু মই বেলেগ জাগাত পাই লৈ যাম না বাপৰে বাপ কিবাকে বাচলো দেই বাহ কি মজা গন্ধ ভাই বৰ মিঠা আছে যেন লাগিছে আমকেইটা ভিতৰত কি জানি বিৰাট মিঠা চেনিতকেও বেছি হ'ব কিজানি সেইকাৰণে গন্ধটো ভাল এক কাম কৰোঁ বৰা চাৰেতো মোক 1 টকাও দিয়া নাই ময়ো মেক্সে 1 টকা নেদাকেই ফল লৈ যাওঁ ইয়াক ফলটো কৰ সোধোঁ ডকুমেণ্টছ পাতি বিচাৰিলি দিবা নৰলি ময়ো 5 কেজিমান লৈ যাওঁ এনেকেই চলিব লাগব এতিয়া কি কৰবি ছাৰকো লাগে ময়ো দিবা লাগে এতিয়া মোৰ তাতো পইচা নাই এনেকেই মিলাব লাগব এই বেলটো মোৰ এই আম কৰ এইটো কৰ অসমৰ না অসমৰ বাহিৰৰ কি বুলি কওঁ মেক্সাই আমটো অসমৰে চুৰ কৰা বুলিও ক'ব নোৱাৰা গম পালি পিঠি বহল কৰিব মেক্সাই আমেৰিকাৰ বুলিয়ে কৈ দিওঁ অ কৈছা ছাৰ আমটো মানে হেৰি আমাৰ গাঁৱত নহয় দিয়া আৰু এইখিনি কৰোঁ নহয় দিয়া একে চিধা একে আমেৰিকাৰ পাহে আনছো দিয়া ৰেলত আনছো মই বহুত কাগজ পাতি কৰিব লগা হৈছে বহুত টকা খৰচ গেছি মৰে আমকেইটা আনতে তে তই এক কাম কৰ আমেৰিকাৰ ডকুমেণ্টছখিনি দি আম আনছে যি তাৰে টেক্সটো দি তাৰে কি আম আনছে ভালৰ লিষ্টখন দি আমেৰিকাৰ পাছটো দি গোটেইখিনি ডকুমেণ্টছ লৈ থানাত আহিবি আৰু মোক এতিয়া 6-7 কেজি আম মাফি দি পইচাটো কিন্তু ফাইনেল হোৱাৰ পিছতহে এতিয়া নহয় কিন্তু এইবাৰহে মৰলো নেকি এই মেক্সাই খুব লেখা পুলিচটো ক'ৰ পাৰিবা আহিল নাহিলে হ'লো মই তাত আম নেবেচিলো হয় এতিয়া মই হিচাপটো দিলোঁ ঠিকে আছে বাৰু লাহে লাহে যদি গম পায় গাঁৱৰ পৰা আম মাৰি ইয়াতে বেছি আনছি গাঁৱতো বহাব এটাও বহাব দে সোনকালে মাফা হ'ব ইমান চিন্তা কৰি থাকিব নালাগে 6-7 কেজি 10 কেজি যি পাৰা দি পইচা থানাৰ পৰাই লৈ আহিবি